গাইস বেসিক নার্সিং জিএনএম এএনএম পোস্ট বেসিক আৰু প্যাৰামেডিকেলত এডমিশন লব পাৰিব। হেল্ল' গাইস, ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি মই এটা নতুন টপিক লৈ ভিডিওটো আগবঢ়াবলৈ গৈ আছো। গাইস ব্লগ ভিডিওটো আমি আৰম্ভ কৰো। হেল্ল' গাইজ, আপোনালোকে যদি বিএসসি নার্সিং জিএনএম এএনএম এডমিশন ল'ব খোজে তেনেহলে এইটো ভিডিও আপোনালোকৰ কাৰণে। গাইস আপোনালোকে যদি আমাৰ এইখন নেপনি কলেজত এডমিশন লব বিচাৰে তেনেহলে মোৰ লগত কন্টাক্ট কৰিব পাৰে। গাইস আমি নেপনি কলেজৰ বিএসসি নার্সিং ষ্টুডেন্ট হয়। আপোনালোকে যদি এইখন নেপনি কলেজত এডমিশন লব বিচাৰে তেনেহলে মোৰ লগত কন্টাক্ট কৰিব পাৰে। মোৰ কন্টাক্ট নাম্বাৰটো মই কমেন্ট বক্সত দি আছো আৰু মোৰ যে ইনষ্টাগ্ৰাম আইডি সেইটো মই কমেন্ট বক্সত দি আছো, তাৰে পৰা মোৰ লগত কন্টাক্ট কৰিব পাৰিব গাইস। হেল্ল' গাইজ, এডমিশন লোৱাৰ আগতে এটা CEE এক্সাম দিব লাগে, সেইটোৰ বিষয়ে কৈ আছো। গাইস CEE এক্সামটোৰ মানে হ'ল কমন এন্ট্ৰেন্স এক্সাম। এতিয়া আপোনালোকৰ CEE এক্সামটো কম্পালসাৰি বিএসসি নার্সিং এএনএম জিএনএমৰ কাৰণে কম্পালসাৰি এক্সামটো দিবই লাগিব। এতিয়া আপোনালোকে যদি প্ৰাইভেটত এডমিশন ল'ব খোজে তেনেহ'লে আপোনালোকৰ CEE এক্সামত 35 to 40 মাৰ্কছ পাবই লাগিব, তেতিয়াহে আপোনালোকে এডমিশন ল'ব পাৰিব। আৰু যদি আপোনালোকে গভৰ্ণমেণ্টত এডমিশন ল'ব খোজে তেনেহ'লে আপোনালোকৰ ভাল এটা মাৰ্কছ পাব লাগিব। আমাৰ এইখন কলেজত কি কি কোৰ্চ আছে সেইটোৰ বিষয়ে কৈ আছো। গাইস আমাৰ নেপনি কলেজত বিএসসি নার্সিং জিএনএম এএনএম আৰু প্যাৰামেডিকেলৰ কোৰ্ছো আছে, যেনেকুৱা ফিজিঅ'থেৰাপি, বিআৰআই, ৰেডিঅ'লজি, এনেকুৱা ধৰণৰ বহুত ডিপাৰ্টমেণ্ট আছে। আপোনালোকে যদি এইখন কলেজত এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে গাইজ ইমিডিয়েটলি মোৰ লগত কণ্টেক্ট কৰক। গাইজ যদি আমাৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগি থাকে তেনেহ'লে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব যাতে বেলেগে চাব পাৰে। গাইজ আজিৰ কাৰণে চবকে বাই বাই বাই।